এইটো লেট্ৰিনৰ গাঁত আৰু এই লেট্ৰিনৰ গাঁতটোৰ ভিতৰতেই মই বিষাক্ত পোক ধৰিছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে মই দেখুৱাম। গতিকে পোকবিধ যদি আপোনালোকৰ চিনাকি তেতিয়াহ'লে কমেণ্টত জনাব দেই। এই ভাইহঁত, লেট্ৰিন বুলি কোৱাৰ লগে লগে আপোনালোকৰ ঘিণ লাগিছে নেকি? নকৰিব। এইটো সম্পূৰ্ণ নতুন গাঁত হয়, ইয়াক ব্যৱহাৰ কৰা হোৱাই নাই। কিন্তু গাঁতটোৰ ভিতৰত মই সেই জীৱ ধৰিছোঁ কাৰণে আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিম। আহক তেতিয়া ভৰাই আনিছোঁ। তেতিয়াহ'লে আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰি আছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে চোৱাৰ সুবিধা কৰি দি আছোঁ। অলপ ধৈৰ্য ধৰক। ৰিং ক্লিং ক্লিং ফটচাহা, ৰিং ক্লিং ক্লিং ফটচাহা। আস্তে ও প্লাস্টিকে মই সাপ বুলি ভাবিছোঁ। আস্তে দেখিব। চাই থাককচোন। এই ভেকুলীটো বহু প্ৰকাৰৰে দেখোঁ। এইটো কোন জাতৰ ভেকুলী? কমেণ্ট বক্সত অনুগ্ৰহ কৰি জনাবচোন।